Hello everyone and welcome to Diaduka. আমি ডিসকাস কৰিছিলো যে 1826 ৰ পৰা 1947 লৈকে অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ পৰা আমাৰ ভাৰত স্বাধীন হোৱালৈকে আমি অলৰেডি ডিসকাস কৰি থৈছো। আপোনালোকে যদি সেই ভিডিও কিটা চোৱা নাই তেতিয়ালে ইয়াত চাই ল'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুটা আছে। দুটা পাৰ্টত আমি এই ইয়াৰ পৰা এই টাইমলাইনটো আমি ইয়ালৈকে আমি শেষ কৰি থৈছো। তাৰপিছত মোৰ মনত পৰিলে যে আমি পাৰ্ট 3 এটাও কৰিব লাগে যে আফটাৰ ইন্ডিপেন্ডেন্স কিখিনি হ'ল আমি সেইখিনি গম পাব লাগে। বিশেষকৈ আমাৰ অসমখনত কিখিনি কথা সংঘটিত হ'ল। এতিয়া এই দুটা পাৰ্টটো আপোনালোকে তাত পাব আৰু মই ডেছক্ৰিপশ্যনটো ইয়াৰ লিংক এটা দি দিম। ইয়াৰ পিডিএফটো আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলটো আপোনালোকে দা এডুকা বুলি চাৰ্চ কৰিলে পাব, নহ'লেও মই ইয়াৰ লিংকটো তলত দি দিম। তাৰ পৰা আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি প্ৰথমতে যদি আমি চাওঁ আমাৰ 1947 আমি স্বাধীন হ'লো। তাৰ লগতে আৰু কি হ'ল, আমাৰ যিখন আসাম লেজিসলেটিভ এছেম্বলি আমাৰ বাইকেমেৰেল আছিলে। তাৰ মানে কি যে আমাৰ যিখন বিধানসভা আছিলে আৰু বিধান পৰিষদ সেই দুটা বস্তুৱে আমাৰ ইয়াত আছিলে। দুটা আছিলে সেইকাৰণে ইয়াক বাইকেমেৰেল বুলি কোৱা হয়। দুটা মানে বাই, তিনিটা মানে হৈছে ট্ৰাই। চ' দুটা আছিলে, ডেট মিনছ আমাৰ আসাম লেজিসলেটিভ এছেম্বলিও আছিলে আৰু কাউন্সিলো আছিলে। অসমীয়াত ক'লে বিধানসভাও আছিলে আৰু বিধান পৰিষদো আছিলে। কিন্তু তাৰপিছত কি কৰা হ'ল যে 1947ত আমাৰ যি আমাৰ কাউন্সিলখন আছিলে সেইখন আমাৰ নাইকিয়া কৰি দিয়া হ'ল আৰু এখন এবলিশ কৰা হ'ল, তাৰমানে নাইকিয়া কৰা হ'ল। আৰু সেইখন তাৰ পৰা তেতিয়া আমাৰ ইউনিকেমেৰেল হৈ গ'ল। আৰু ইউনিকেমেৰেল মানে হৈছে আমাৰ 1, ইউনি মিন্স 1, ঠিক আছে। আৰু মনো মিন্স 1, আৰু এটা কথা মনো মিন্স হৈছে 1। তো আল্টিমেটলি আমাৰ কথাটো হ'ল যে আমাৰ বাইকেমেৰেল আছিলে আৰু এইটো আমাৰ ইউনিকেমেৰেল হৈ গ'ল। দুটা আছিলে, তাৰপিছত আমাৰ এটা নাইকিয়া কৰিলে। লেজিসলেটিভ কাউন্সিল অৰ্থাৎ আমাৰ বিধান পৰিষদ আমাৰ নাইকিয়া কৰি দিলে, যাৰ ফলত আমাৰ ইউনিকেমেৰেল হৈ গ'ল। তাৰপিছত আমি গম পালো যে আমাৰ ছাৰ আকবৰ হেড্ৰি আমাৰ ফাৰ্ষ্ট গভৰ্ণৰ হৈ গ'ল আমাৰ অসমৰ, আৰু আমাৰ চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ প্ৰথম আমাৰ চিফ মিনিষ্টাৰ হৈছে অসমৰ। তাৰপিছত তেওঁলোকৰ দিনতে কি হ'লে, গুৱাহাটী ইউনিভাৰ্চিটি হ'ল আমাৰ 1948ত। তাৰপিছত গুৱাহাটী হাইকোৰ্টো হ'ল 1948ত। তাৰপিছত তেওঁৰ পিছত গোপীনাথ বৰদলৈৰ পিছত আমাৰ নেক্সট চিফ মিনিষ্টাৰ আহিলে বিষ্ণুৰাম মেধি। তেওঁ 1950ৰ পৰা আছিলে 57লৈকে তেওঁ নেক্সট চিফ মিনিষ্টাৰ হ'ল। আৰু তেওঁৰ দিনত কি কৰা হৈছিলে, ফাৰ্ষ্ট 5 year প্লেন, আমি পঢ়িছোঁ ন ইকনমিক্সত 5 year প্লেন। তো প্ৰথম যিটো 5 year প্লেন তেওঁৰ দিনতে আহিছিলে। আৰু এইটো পঞ্চায়ত যিটো ছিষ্টেম, এইটো পঞ্চায়ত ছিষ্টেমটো তেওঁৰ দিনতে আহিছিলে। যে পঞ্চায়তী ৰাজ যিটো আমাৰ ছিষ্টেম অলৰেডি ডিছকাছ কৰি থৈছোঁ, পঞ্চায়তী ৰাজ ছিষ্টেমটো আমাৰ অসমত কেনেকুৱা বা আমাৰ ইণ্ডিয়াত কেনেকুৱা সেইটোৰ ওপৰত মই ডিছকাছ কৰি থৈছোঁ। তো সেইটো আমাৰ তেওঁৰ দিনতে কি হ'ল, ইণ্ট্ৰডিউচ কৰা হৈছিলে প্ৰথমবাৰৰ কাৰণে। তেওঁৰ পিছত আমাৰ নেক্সট চিফ মিনিষ্টাৰ হৈছে বিমলা প্ৰসাদ চলিহা। তেওঁ 1957ৰ পৰা 70লৈকে আছিলে। তেওঁ হৈছে থাৰ্ড চিফ মিনিষ্টাৰ। আৰু তেওঁৰ দিনতে কি হৈছিলে যে 66 নম্বৰ যিখন কংগ্ৰেছ ছেশ্যন হৈছিলে, আমি জানো যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কিছুমান কি হৈ থাকে, ছেশ্যন হৈ থাকে। প্ৰথমখন ক'ত হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাব। চ' তাৰ পৰা আমাৰ কি হয়, যিখন 66তম বা আমাৰ 66তম বা 66 নম্বৰ যিখন কংগ্ৰেছ ছেশ্যন সেইখন হৈছিলে জালুকবাৰীত হৈছিলে। এইখন জালুকবাৰী হয়, গুৱাহাটীৰ জালুকবাৰীত হৈছিলে, মেইনলি গুৱাহাটীত হৈছিলে। চ' 1958ত হৈছিলে। আৰু যি আমাৰ শৰাইঘাট ব্ৰিজ তেওঁৰ দিনতে উদ্ঘাটন কৰা হৈছিলে 1965ত। এই যিটো চন, এই চনটো আপোনালোকে বেলেগত বেলেগ বুলিও পাব পাৰে, আপোনালোকে এইটো চেক কৰি ল'ব। এতিয়া তাৰ দিনতে আৰু কি কৰা হৈছিলে যে অইল ৰিফাইনেৰী, নুনমাটিত এটা অইল ৰিফাইনেৰী কি কৰা হৈছিলে, ইনগ্ৰেশ্যন কৰা হৈছিলে 1962ত। তেওঁৰ পিছত আহিলে মহেন্দ্ৰ মোহন চৌধুৰী 1970ত। তেওঁ আহিলে আৰু তেওঁৰ দিনত কি কৰা হ'ল, বঙাইগাঁৱত পেট্ৰকেমিলছ উদ্ঘাটন কৰা হ'ল। আৰু যোগীঘোপাত যি পেপাৰ মিল আছিলে সেইটো কি হ'ল, ষ্টাৰ্ট কৰা হ'ল। আৰু এটা জুট ফেক্টৰী, নগাঁৱত এটা জুট ফেক্টৰী তেওঁলোকে তাত কি কৰিলে, ষ্টাৰ্ট কৰিলে। এতিয়া যি মহেন্দ্ৰ মোহন চৌধুৰী, তেখেতৰ পিছত আহিলে শৰৎ চন্দ্ৰ সিনহা। এতিয়া তেওঁলোকৰ পাৰ্টিবিলাক বেলেগ বেলেগ আছিলে। তেওঁলোকৰ পাৰ্টি ক'ৰ আছিলে আমাক সেইটো বাৰু প্ৰয়োজন নাই ইমান। তাৰপিছত এতিয়া তেওঁৰ দিনতে কি কৰা হৈছিলে যে প্ৰথমবাৰৰ কাৰণে যিটো বাজেট ছেশ্যন, মানে আমাৰ এতিয়া যে আমাৰ বাজেট ওলাই হয়নে ফেব্ৰুৱাৰী 1 তাৰিখে, তো বাজেট ছেশ্যন প্ৰথমবাৰৰ কাৰণে হৈছিলে মানে অসম বিধানসভাৰ। আৰু সেইটো ক'ত হৈছিলে, টেম্পৰী এটা কেপিটেল আছিলে দিছপুৰত। 16 মাৰ্চ 1973 সেইটো টেম্পৰীলি দিছপুৰত হৈছিলে। যিহেতু আমি কি কৰিছিলোঁ 1973তে আমি কি কৰিছিলোঁ, শ্বিলঙৰ পৰা আমি গুৱাহাটীলৈ আমি কি কৰিছিলোঁ, কেপিটেলটো লৈ আহিছিলোঁ 1973ত। তাৰপিছত যদি আমি চাওঁ তেওঁৰ পাছত, তাৰমানে শৰৎ চন্দ্ৰ সিনহাৰ পাছত গোলাপ বৰবৰা হৈ গ'ল 1978ত চিফ মিনিষ্টাৰ। তাৰপিছত কেশৱ গগৈ আহিলে। কেশৱ গগৈ গোলাপ বৰবৰাৰ পিছত চিফ মিনিষ্টাৰ হৈছে। কিন্তু কেশৱ গগৈ যদিও আহিলে, তেওঁ বহুত শ্বৰ্ট টাৰ্মৰ কাৰণে আহিলে।
কাৰণ কেলে যে তেওঁৰ পিছত কি হৈ গ'ল প্ৰেচিডেণ্ট ৰুল আমাৰ লাগি গ'ল 1979ত আমি ইণ্ডিয়ান পলিটিত পঢ়িছোঁ যে প্ৰেচিডেণ্ট ৰুল কেতিয়া কেতিয়া লাগিব পাৰে আৰু প্ৰেচিডেণ্ট ৰুলৰ বিষয়ে কিহৰ মানে কেনেকৈ লাগে নেশ্যনেল ইমাৰ্জেঞ্চি হওক বা আমাৰ যিটো ইমাৰ্জেঞ্চি ৰুল সেইটো আমি ধুনীয়াকৈ পঢ়িছোঁ চ' 1979ত কি হৈ গ'ল প্ৰেচিডেণ্ট ৰুলছ আমাৰ ইণ্ডিয়াত আমাৰ অসমত লাগিলে তাৰপিছত কি হৈ গ'ল আছাম একৰ্ড আহিলে আৰু আছাম একৰ্ড 1985ত হ'ল এতিয়া 1982ত হ'বলগীয়া আছিলে আমাৰ যিখন ইলেকশ্যন হ'বলগীয়া আছিলে যাৰ কাৰণে নহ'ল আমি অলপ পাছত পাম আছাম একৰ্ড হ'ল 15 আগষ্ট 1985ত তাৰমানে এটা কি হৈ গ'ল যে ফৰেইন আমি যদি সহজভাৱে বুজিবলৈ চাওঁ যে বাহিৰাৰ মানুহে আমাৰ অসমত বাস কৰি আছিলে চ' তাৰ কাৰণে কি হৈ গ'ল আছাম একৰ্ড মানে আছুৰ অধীনত মানে আছুৰ আণ্ডাৰত কি হৈ গ'ল আছাম একৰ্ড বা এইখনক আছুৰ লগতে বেলেগ বেলেগ সন্থায়ো কি কৰিলে তাত ছাপোৰ্ট কৰিলে তাৰপিছত এই বস্তুটো শেষ কৰিবলৈ এই যিটো আমাৰ আন্দোলন হৈছিলে সেইটো শেষ কৰিবলৈ তেওঁলোকে কি কৰিলে এখন একৰ্ড চাইন কৰিলে বা এখন ট্ৰিটি চাইন কৰিলে সেইখনকে আমি কি বুলি জানো আছাম একৰ্ড বুলি জানো 15 আগষ্ট 1985ত এখন চাইন কৰা হৈছিলে আৰু সেইখন আছু আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত চাইন কৰা হৈছিলে সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধী এতিয়া তাৰ পাছত কি হৈ গ'ল 1983ত এতিয়া যিটো মই কৈছিলোঁ যে আমাৰ যদিও এইটো আমাৰ প্ৰেচিডেণ্ট ৰুলছ 1979ত লাগি গ'ল আৰু 1983ত কি হৈ গ'ল হিতেশ্বৰ শইকীয়া মানে ইলেক্টেড হৈছিলে এজ এ চিফ মিনিষ্টাৰ তেওঁলোকৰ চৰকাৰখন জিকিছিলে কিন্তু যিহেতু আমাৰ আছাম একৰ্ড চাইন হৈছিলে আৰু সেইটো সময়ত আৰু আমাৰ তেতিয়া সেইকাৰণে কি হৈ গ'ল সেইখন আকৌ ডিছমিছ কৰা হৈ গ'ল তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত কি হৈ গ'ল অসম গণ পৰিষদৰ আছিলে তেখেত কি হৈ গ'ল চিফ মিনিষ্টাৰ হৈ গ'ল 1990ত আৰু আকৌ 1990ত আকৌ কি হৈ গ'ল প্ৰেচিডেণ্টছ ৰুল লাগি গ'ল এতিয়া প্ৰথমে আমাৰ কি হ'ল যে হিতেশ্বৰ শইকীয়া হ'ব লাগিছিলে চিফ মিনিষ্টাৰ কিন্তু তেওঁ হ'ল কিন্তু ডিছমিছ কৰা হৈ গ'ল তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্ত হ'ল কিন্তু 1990ত আমাৰ আকৌ প্ৰেচিডেণ্টছ ৰুল লাগিলে এতিয়া প্ৰেচিডেণ্ট ৰুলছ কেতিয়া লাগিলে যে প্ৰফুল্ল কুমাৰ মহন্তৰ যিটো টেনিয়ৰ যিটো কাৰ্যকাল সেইটো শেষ হ'বলৈ হৈছিলে আৰু এমাহ বাকী আছিলে সেই এমাহৰ বাকী থাকোঁতে কি হৈ গ'ল আমাৰ প্ৰেচিডেণ্টছ ৰুলটো আমাৰ অসমত লাগু হৈ গ'ল 1990ত তাৰপিছত 1991ত আমাৰ কি হৈ গ'ল হিতেশ্বৰ শইকীয়া আকৌ CM হৈ গ'ল তো প্ৰথমে হিতেশ্বৰ শইকীয়া ডিছমিছ হৈছিলে দেন আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত আহিলে তাৰপিছত আকৌ হিতেশ্বৰ শইকীয়া কি হৈ গ'ল এজ এ চিফ মিনিষ্টাৰ আহিলে 1991ত নেক্সট আহিলে ডক্টৰ ভূমিধৰ বৰ্মন হিতেশ্বৰ শইকীয়াৰ পাছত ডক্টৰ ভূমিধৰ বৰ্মন চিফ মিনিষ্টাৰ হ'ল কিন্তু তেখেত চিফ মিনিষ্টাৰ ফুল ফ্লেজেড নাছিলে তাৰমানে তেখেত এক্টিং চিফ মিনিষ্টাৰ আছিলে যেনেকৈ আমাৰ এক্টিং প্ৰেচিডেণ্ট থাকে যদি প্ৰেচিডেণ্ট অনুপস্থিত থাকে ঠিক তেনেকৈ এক্টিং চিফ মিনিষ্টাৰ হৈ গ'ল কাৰণ কেলে বিকজ অফ দ্য ডেথ অফ হিতেশ্বৰ শইকীয়া কিন্তু হিতেশ্বৰ শইকীয়া কি হৈছিলে মৃত্যু হৈ গৈছিলে 22 এপ্ৰিল 1996ত সেইকাৰণে তেওঁ ভূমিধৰ বৰ্মন কি কৰিবলগীয়া হৈছিলে এজ এ এক্টিং চিফ মিনিষ্টাৰ তেওঁ কাম কৰিবলগীয়া হৈছিলে এতিয়া তেখেতৰ 1996 15 মে'ত আৰু আমাৰ কি হৈ গ'ল যিহেতু তেখেত ইয়াত ঢুকালে তাৰপিছত আকৌ কি হৈ গ'ল প্ৰফুল্ল কুমাৰ মহন্ত আকৌ এজ এ ফুল ফ্লেজেড চিফ মিনিষ্টাৰ তেওঁ ইলেক্টেড হ'ল কেতিয়া হ'ল 1996ৰ 15 মে' তাৰিখে তাৰপিছত আমি যদি চাওঁ আমাৰ টাইমলাইনটো এনেকুৱা হ'ব যে 2001 চনৰ পৰা 2015লৈকে তৰুণ গগৈ আছিলে 2016 চনত সৰ্বানন্দ সোণোৱাল হ'ল 2021 চনত হিমন্ত বিশ্ব শৰ্মা এতিয়া ইয়াৰ মাজতে চাওক এই যিখিনি টাইমলাইন আমি পঢ়িলোঁ ইয়াৰ মাজতে আমাৰ এনেকুৱাও হ'ব পাৰে যে ইয়াৰ মাজতে আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন গঢ় লৈ উঠিব পাৰে বিভিন্ন ধৰণৰ কাম হ'ব পাৰে বিভিন্ন ধৰণৰ দলং আহিব পাৰে বা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হ'ব পাৰে চ' সেইখিনি বস্তু আমি ইয়াত ডিছকাছ কৰা নাই আমি হিষ্ট্ৰীৰ ফালৰ পৰা যিখিনি বস্তু ইম্পৰ্টেণ্ট মানে যিহেতু আমি হিষ্ট্ৰী পঢ়িছোঁ চ' হিষ্ট্ৰীৰ ফালৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি ডিছকাছ কৰিছোঁ কিছুমান ইয়াত লেংগুৱেজ এণ্ড লিটাৰেচাৰ পৰিব কিছুমান আমাৰ বেলেগ আৰ্ট এণ্ড কালচাৰত পৰিব চ' সেইখিনি আমি বেলেগ ভিডিঅ' ডিছকাছ কৰিম চ' হিষ্ট্ৰীৰ ফালৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি এই টাইমলাইনটো ডিছকাছ কৰিলোঁ আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং এভৰিৱান এণ্ড গুড নাইট